নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ এটুজাৰি ইউটিউব চেনেল হয় আপোনালোকে ইতিমধ্যে গম পাইছে যে অহা 15 জুলাই তাৰিখত শিৱসাগৰ ইউনিভাৰ্চিটিয়ে বিএড এডমিশন কণ্ডাক্ট কৰিব ইয়াৰ লগে লগে বহুত শিক্ষাৰ্থীয়ে মোক সুধি আছে যে বিএড এডমিশন লবলৈ যাওঁতে তেওঁলোকৰ যি মেৰিট লিষ্ট পাবলিশ হৈছে সেই মেৰিট লিষ্টৰ মতে কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে এডমিশন লাভ কৰিব হয় কেটেগৰী ওয়াইজ মই আপোনালোকক এই ভিডিঅ'টিত জনাম যে ওবিসি কেটেগৰীৰ কিমান মাৰ্কস পোৱা শিক্ষাৰ্থী এডমিশন পাব ST, SC, OBC, আনফালে EWS কেটেগৰী সকলে কিমান মাৰ্কস পোৱা শিক্ষাৰ্থী সকলে এডমিশন পাব আৰু কোন সকলে হেডাখন যোৱা উচিত আৰু কোন সকল শিক্ষাৰ্থী যাব নেলাগে মই আপোনালোকক জনাম তাৰ উপৰি মই আপোনালোকক জনাম যে এন্ডোমেন্ট এডমিশন হ'ব নে নাই আৰু লগতে এই যি বিএড এডমিশন হ'ব এই বিএড এডমিশনত আপোনালোকৰ NCL যিসকল OBC MOBC ক্যান্ডিডেট তেওঁলোকৰ নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট লাগিব নে নাই বা EWS কেটেগৰী সকলৰ ইনকাম সাৰ্টিফিকেট লাগিব নে নাই সম্পূৰ্ণ কথা জনাম তাৰ উপৰি মই আপোনালোকক জনাম এডমিশন লবলৈ যাওঁতে আপোনালোকে কি ডকুমেন্ট সাবমিট কৰিবই লাগিব আৰু কি ডকুমেন্টছ আপোনালোকে সাবমিট নকৰিলেও হ'ব সম্পূৰ্ণ কথা জনাম ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবঢ়ো হয় শিৱসাগৰ ইউনিভাৰ্চিটিয়ে যোৱাকালি 10 তাৰিখে তেওঁলোকে মেৰিট লিষ্ট পাবলিশ কৰিছে তেওঁলোকে প্ৰভিজনেল মেৰিট লিষ্ট কাম ৱেটিং লিষ্ট পাবলিশ কৰিছে তো ফাইনেল মেৰিট লিষ্ট পাবলিশ হ'ব নেকি বহুতে সুধি আছে তো ফাইনেল মেৰিট লিষ্ট এইটোৱে হ'ব যদি কিবা শুধৰণি কৰিবলগীয়া আছে বা কাৰোবাৰ কিবা বাই মিস্টেকলি ইউনিভাৰ্চিটি তৰফৰ পৰা কিবা প্ৰিন্টিং মিস্টেক হ'ল কিবা কাৰোবাৰ নাম মিস্টেক হ'ল হেতু যদি থাকে তেতিয়াহলে শিৱসাগৰ ইউনিভাৰ্চিটি অহা 13 জুলাই তাৰিখে আৰু এটা লিষ্ট পাবলিশ কৰিম বুলি কৈছে আৰু যদি তেনেকুৱা নেথাকে তেওঁলোকে এই লিষ্টকে ফাইনেল লিষ্ট গণ্য কৰি পেলাই 15 জুলাই তাৰিখে এডমিশনৰ প্ৰসিডিউৰ আগবঢ়াই লৈ যাব তো কাইলৈ এদিন আছে কিবা যদি আপোনালোক আপডেটছ কৰিবলগীয়া আছে কিবা যদি শুধৰণি কৰিবলগীয়া আছে আপোনালোকে কাইলৈ ভিতৰত কৰিব লাগিব যেহেতুকে তেওঁলোকে 13 তাৰিখৰ দিনাখনে ফাইনেল লিষ্টটো আকৌ এগেইন পাবলিশ কৰিব যদিহে শিক্ষাৰ্থীসকলৰ কিবা থাকি গৈছে তো এইটো আছে আপোনালোকক ফাইনেল মেৰিট লিষ্টৰ কথা তো নেক্সট আহি গল এডমিশনৰ ফিজ এক্সামশন হ'ব নেকি তো মই আপোনালোকক জনাই দিও বিএড কোৰ্সটো এটা সেলফ ফাইনান্স কোৰ্স হয় আৰু এই কোৰ্সটো প্ৰফেশনাল কোৰ্সৰ ভিতৰত ধৰে আসাম গভৰ্নমেন্টৰ যি ফি ৱেভাৰ স্কিম হেতু কেৱল জেনাৰেল কোৰ্স যেনে BA BSc BCom বা MA MSc MCom ইফালে প্ৰফেশনাল কোৰ্স BEd হক বা অন্যান্য যিবিলাক MBA MCA BBA এই প্ৰফেশনাল কোৰ্স বা সেলফ ফাইনান্স কোৰ্স বিলাকৰ কাৰণে এই ফি ৱেভাৰ স্কিমটোৰ অন্তৰ্ভুক্ত নহয় বা ফি ৱেভাৰ স্কিমৰ অন্তৰ্ভুক্ত নহয় হেবাবে আপোনালোকৰ যিটো ফিজ সেই ফিজটো আপোনালোকে যিটো ইউনিভাৰ্চিটিয়ে নিৰ্ধাৰণ কৰি দিছে হেতু আপোনালোকে পে কৰিব লাগিব থাৰ্ডলি মই আপোনালোকক জনাই দিও যে আপোনালোকৰ ডকুমেন্টছ NCL OBC সকলৰ NCL লাগিব নে নাই তো মই আপোনালোকক জনাই দিও OBC ক্যান্ডিডেট সকলে NCL সাবমিট কৰিলে OBC ক্যাটেগৰীৰ যি সিট তেওঁলোকে লাভ কৰিব আৰু ইফালে ইনকাম সাৰ্টিফিকেট EWS ক্যান্ডিডেট সকলে যদি EWS সাৰ্টিফিকেটটো নাই তেতিয়ালে ইনকাম সাৰ্টিফিকেট সাবমিট কৰি পেলাই তেওঁলোকে এই যি এডমিশন বা যি তেওঁলোকৰ যি এডমিশন প্ৰসিডিউৰ EWS ক্যাটেগৰীত এডমিশনটো লৈ ল'ব পাৰিব আৰু বহুতে সুধি আছে যে এন্ডোমেন্ট এডমিশন হ'ব নেকি তো শিৱসাগৰ ইউনিভাৰ্চিটি বিএড এডমিশনৰ ক্ষেত্ৰত এন্ডোমেন্ট এডমিশন নাই এন্ডোমেন্ট এডমিশন বাট বেছিকৈ টকা দি পেলাই আপোনালোকে এডমিশন লোৱাৰ যি প্ৰক্ৰিয়া বা যি সিস্টেম সেই সিস্টেমটো বৰ্তমান সময়লৈকে বিএড এডমিশনত নাই শিৱসাগৰ ইউনিভাৰ্চিটিত তো যদি থাকিলে হয় তেওঁলোকে জনালে হয় তো মই আপোনালোকক বলক শিৱসাগৰ ইউনিভাৰ্চিটিয়ে পাবলিশ কৰা নোটিছটো আৰু ফাইনেল মেৰিট লিষ্টটোৰ হৈতে আপোনালোকক মই জনাই দিও যে কিমান মাৰ্কস পোৱা সকলে কোনটো কেটেগৰীৰ কিমান মাৰ্কস পোৱা শিক্ষাৰ্থী সকলে দৰাচলতে অহা 15 জুলাই তাৰিখে যাব লাগে আৰু কোন সকলে যাব নেলাগে তো বলক আমি স্ক্ৰিনত যাওঁ তো এইটো হৈছে শিৱসাগৰ ইউনিভাৰ্চিটিৰ হে নোটিফিকেশনটো এই নোটিফিকেশনৰ মতে তেওঁলোকে অহা 15 জুলাই তাৰিখে এডমিশন কণ্ডাক্ট কৰিব আৰু তেওঁলোকে যিসকল শিক্ষাৰ্থী এডমিশন ল'ব অৰ্থাৎ সিলেকশন পাইছে তেওঁলোকে নতুবা ৰিপ্ৰেজেন্টেটিভ হেনাখন উপস্থিত থাকিব লাগিব আৰু যিসকল সায়েন্স ক্যান্ডিডেট তেওঁলোকে 58800 পে কৰিব লাগিব হেনাখন আৰু লগতে 57300 যিসকলৰ সায়েন্স অৰ্থাৎ সায়েন্স নাই আৰু আৰ্টছ আৰু কমাৰ্চ ক্যান্ডিডেট সকলে তেওঁলোকে হেনাখন প্ৰিন্ট কপি অফ এপ্লিকেশন ফৰ্ম অৰ্থাৎ আপোনালোকে অনলাইন আবেদন কৰোতে যি এপ্লিকেশন ফৰ্ম হেতু প্ৰিন্ট কৰি লৈ যাব লাগিব এছ প্ৰুফৰ কাৰণে HSLC এডমিট বা বাৰ্থ সাৰ্টিফিকেট বা আধাৰ কাৰ্ড বা পান কাৰ্ড আপোনালোকে অৰিজিনাল আৰু জেৰক্স কপি সাবমিট কৰিব লাগিব ইয়াত যিকোনো এটা দিলে হ'ল আপোনালোকে সকলোখিনি নিব নেলাগে HSLC এডমিট কাৰ্ড যদি আছে তেতিয়ালে বাকি কিটা লোৱাৰ প্ৰয়োজন নাই ক্লাছ 10 ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট অৰিজিনাল আৰু জেৰক্স বোথ আপোনালোকে সাবমিট কৰিব লাগিব 12 এক্সামিনেশনৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট বোথ জেৰক্স এণ্ড অৰিজিনাল আপোনালোকে সাবমিট কৰিব লাগিব ডিগ্ৰী এক্সামিনেশনৰ মাৰ্কশিট আপোনালোকে সাবমিট কৰিব লাগিব মাষ্টাৰ ডিগ্ৰী অপচনেল হয় যদি কোনো শিক্ষাৰ্থী গ্ৰেজুৱেচনত 50% নাই
মাষ্টাৰ ডিগ্ৰীত আছে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী মাৰ্কশ্বিট বা চাৰ্টিফিকেট তেওঁলোকে অৰিজিনেল আৰু জেৰক্স কপি ছাবমিট কৰিব লাগিব কাষ্ট চাৰ্টিফিকেট কেটেগৰী যিসকল ST SC OBC MOBC তেওঁলোকে কাষ্ট চাৰ্টিফিকেট ছাবমিট কৰাটো বাঞ্ছনীয় গেপ চাৰ্টিফিকেট যদি গেপ আছে গেপ চাৰ্টিফিকেট আপলোড ছাবমিট কৰিব লাগিব হেনেখন এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ চাৰ্টিফিকেট বুলি কৈছে তো যদি আছে তে হেইটো কাৰণে তেওঁলোকৰ এটা সিট ৰিজাৰ্ভ আছে তো এটা সিট হেতু পাবলৈ আপোনালোকে যদি এটো ছাবমিট কৰে তেতিয়াহ'লে এই এটা সিটত আপোনালোকে এডমিশন লাভ কৰিব তো ইয়াত তেওঁলোকে কৈছে আনৰিজাৰ্ভৰ কাৰণে 19টা তো 19টা আপোনালোকে সিৰিয়ালি যদি 19 নম্বৰলৈকে যায় তেতিয়াহ'লে আপোনালোকে দেখিব 67.15 পোৱালৈকে লাভ কৰিব তো ইয়াৰ লগে লগে আপোনালোকক মই জনাই দিও 30 সিৰিয়াল নম্বৰ 30 বা 35 লৈকে হেনাখন যাব লাগে জেনাৰেল ক্যান্ডিডেট সকলে 30 বা 35 সিৰিয়াল নম্বৰ লৈকে গলে তেওঁলোকৰ কিবা এটা লাভ হ'ব যদি কোনো শিক্ষাৰ্থী তাত নাহে এই লিষ্টৰ ভিতৰত কোনো যদি নাহে তেতিয়ালে তেওঁলোকে এডমিশন লাভ কৰিব EWS 6 সিৰিয়াল নম্বৰ 60 লৈকে যাব পাৰিব 60 লৈকে এডমিশন লাভ কৰিব তো সিৰিয়াল নম্বৰ 60 আপোনালোকে ইয়াত দেখিছে সিৰিয়াল নম্বৰ 60 61.83 তো ইয়াৰ পৰা তেওঁলোকে EWS ক্যান্ডিডেট যিমান লৈকে যায় আৰু 10টা মান সিৰিয়াল নম্বৰ ইয়াৰ এক্সট্ৰা কৈ যাব পাৰিব হেনখন গলে তেওঁলোকৰ কাৰণে লাভ হ'ব OBC ক্যান্ডিডেটৰ কাৰণে আকৌ সিৰিয়াল নম্বৰ 29 লৈকে যাব সিৰিয়াল নম্বৰ 29 ৰ পৰা OBC ক্যান্ডিডেটৰ সংখ্যা ইয়াত বেছি তো সিৰিয়াল নম্বৰ 20 যেটো 9 সিৰিয়াল নম্বৰ 29 লৈকে এডমিশন সিওৰলি লাভ কৰিবই বাকি তেওঁলোকে সিৰিয়াল নম্বৰ 35 বা 40 লৈকে OBC MOBC ক্যান্ডিডেট যাব পাৰিব আৰু গলে তেওঁলোকৰ লোকসান নাই নেক্সট তেওঁলোকৰ STP 109 সিৰিয়াল নম্বৰ লৈকে এডমিশন লাভ কৰিব হেতুকে 109 পৰা আৰু 5টা মান এড কৰি দিও তো সিৰিয়াল নম্বৰ 109 পৰা 5টা STP এড কৰি পেলাই যিমান লৈকে সিৰিয়াল নম্বৰ হয় হেকেজন যাব লাগে হেনখন SC 310 সিৰিয়াল নম্বৰ লৈকে তো 310 ৰ লগত SC আৰু 5টা মান সিট এড কৰি পেলাই 310 ৰ পাছত যিমান সিৰিয়াল হয় তেওঁলোকে যাব লাগে আৰু STH ৰ এটা মাত্ৰ ক্যান্ডিডেট আছে 899 ত তো এটা সিট আনৰিজাৰ্ভ কেটেগৰীয়ে লাভ কৰিব তো ইয়াত আপোনালোকক মই জনাই দিম যিসকল আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকক মই জনাই দিম যে STH ৰ এটা সিট খালি হ'ব নেক্সট DA ডিফাৰেন্টলি এবলডৰ সিট খালি আছে আৰু ইফালে আকৌ আপোনালোকৰ যেটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ যাৰ সাৰ্টিফিকেট নাই যদি তেওঁলোকে প্ৰডিউস নকৰে তেতিয়ালে হেতু সিটো খালি হ'ব পাৰে তো 3-4টা সিট খালি হ'ব পাৰে ভেকেন্ট থাকিব হেতু জেনাৰেল ক্যান্ডিডেট সকলে লাভ কৰিব তো হেতু কাৰণে আনৰিজাৰ্ভ কেটেগৰী সকলে সিৰিয়াল নম্বৰ 19 লৈকে তো এডমিশন লাভ কৰিবই তাৰ অপৰঞ্চি তেওঁলোকে জেনাৰেল ক্যান্ডিডেট আৰু 10-15টা মান যাব লাগে হেনখন এডমিশন লাভ কৰিব পাৰে তো এইটো আছিল আপোনালোকক জনাবলগীয়া কথা ভিডিওটি কেনে লাগিছে কমেন্ট সেকশনত জনাবলৈ নেপাহৰিব আৰু এই ভিডিওটি হসাকৈ যদি আপোনাক উপকৃত হোৱা যেন অনুভৱ কৰিছে তেতিয়ালে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো আৰু এই ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম।